নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ ওলাইছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কোষ গঠন আৰু কাৰ্য এই পাঠে ইতিমধ্যে আমি আগৰ ভিডিঅ'বোৰত এই পাঠটোৰ বিষয়ে বহুখিনি কথা আলোচনা কৰিলোৱে আজি আমি আলোচনা কৰিবলৈ ওলাইছো এই পাঠটোত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিম তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা একোষী জীৱৰ দেহত এটা কোষ থাকে এটো সত্য হ'ব না অসত্য হ'ব যেহেতু একোষী বুলি কোৱা হৈছে গতিকে এইটো সত্য পেশী কোষবোৰ শাখাযুক্ত আমি জানো যে পেশী কোষবোৰ শাখাযুক্ত নহয় জানো গতিকে এইটো কি হ'ব অসত্য এটা জীৱৰ মৌলিক জীৱিত একক অংগ হ'ল অংগ এটো অসত্য কাৰণ জীৱ এটাৰ মৌলিক জীৱিত অংগটো হয় কোষ গতিকে এটো অসত্য এমিবাৰ আকৃতি অনিয়মীয়া এটো আমাৰ সত্য কাৰণ এমিবাৰ কোনো নিৰ্দিষ্ট আকৃতি নাথাকে আগবাঢ়িছো পিছৰটোলে মানুহৰ স্নায়ুকোষৰ চিত্ৰ আঁকা স্নায়ুকোষে কি কাম কৰে স্নায়ুকোষৰ কাম হ'ল অলপমান মন কৰিবা স্নায়ুকোষৰ কাম হ'ল মগজুলৈ বাৰ্তা প্ৰেৰণ কৰা আৰু লগতে মগজুৰ পৰা ৰিসিপ্টৰ অংগলৈ বাৰ্তা কঢ়িয়াই লৈ যোৱা আৰু এইদৰে এই শৰীৰৰ বিভিন্ন অংগৰ কাম কাজবোৰ নিয়ন্ত্ৰণ কৰে ইয়াতে স্নায়ুকোষৰ এটা চিত্ৰ দিয়া আছে গতিকে কামটো কি হয় মগজুলৈ বাৰ্তা লৈ যায় আৰু মগজুৰ পৰা বাৰ্তাবোৰ কঢ়িয়াই কলে আনে আমাৰ অংগবোৰলৈ লৈ আহে তলত দিয়া বিষয়ৰ ওপৰত চমুটুকা লিখা এটা আছে কোষ পৰশ এটা আছে কোষ কেন্দ্ৰ আমি আলোচনা কৰো আহা কোষ পৰশ যাক আমি সাইটোপ্লাজম বুলিও কওঁ ই কোষৰ আৱৰণ আৰু নিউক্লিয়াছৰ মাজত উপস্থিত জেলিৰ দৰে পদাৰ্থ মাইট্ৰকন্ড্ৰিয়া কি থাকে মনত কৰিবা মাইট্ৰকন্ড্ৰিয়া ৰাইবোজম গলগি বডি ইত্যাদি কোষৰ অংগসমূহ সাইটোপ্লাজমত স্থলবন্দী হৈ থাকে কোষৰ অংগসমূহৰ মাজত পদাৰ্থৰ বিনিময় কি হয় এই সাইটোপ্লাজম বা কোষ পৰশৰ সহায়তে কৰা হয় দ্বিতীয়টো আছে নিউক্লিয়াছ বা কোষ কেন্দ্ৰ নিউক্লিয়াছ হৈছে সাধাৰণতে কি নিউক্লিয়াছ আছে সাধাৰণতে কোষৰ কেন্দ্ৰত উপস্থিত থকা এটা গোলাকাৰ গঠন নিউক্লিয়াছৰ আকৌ তলত দিয়া তিনি ধৰণৰ উপাদানৰ দ্বাৰা গঠিত প্ৰথমটো আছে নিউক্লিয়াৰ মেমব্ৰেন বা কোষ কেন্দ্ৰীয় আৱৰণ ই দুস্তৰীয় পৰ্দা যিয়ে নিউক্লিয়াছৰ ভিতৰৰ বস্তুবোৰ সাইটোপ্লাজমৰ পৰা কি কৰে পৃথক কৰি ৰাখে মানে সাইটোপ্লাজম আৰু নিউক্লিয়াছৰ মাজত এই নিউক্লিয়াৰ মেমব্ৰেনখন থাকে নিউক্লিয়াৰ মেমব্ৰেনৰ নিউক্লিয়াছৰ ছিদ্ৰ থাকে যিয়ে নিউক্লিয়াছৰ ভিতৰলৈ আৰু বাহিৰলৈ নিৰ্দিষ্ট পদাৰ্থ স্থানান্তৰ কৰি থাকিব পাৰে ইয়া চিত্ৰটো আমি অকমান চাব পাৰো এইটো হল আমাৰ এইবোৰ হল সাইটোপ্লাজম আৰু এইটো হল আমাৰ নিউক্লিয়াছ আৰু সাইটোপ্লাজমতে আমাৰ কি থাকিব পাৰে আমাৰ ইয়াতে আমি অকমান আগতে আলোচনা কৰিছিলো যে গলগি বডি থাকিব পাৰে আমাৰ মাইট্ৰকন্ড্ৰিয়া থাকিব পাৰে গলগি বডি থাকিব পাৰে আৰু ৰাইবোজম আদি বিভিন্ন ধৰণৰ সামগ্ৰী বিভিন্ন ধৰণৰ পদাৰ্থ আমাৰ ইয়াতে থাকে এইবোৰ কোষৰ অংগ বুলি কোৱা হয় কোষৰ অংগবোৰ থাকে নিউক্লিওলাছ অতি কোষ কেন্দ্ৰ বুলি আমি কওঁ ই এটা সৰু গোলাকাৰ দেহ যেটো কোনো আৱৰণেৰে বান্ধ খাই নাথাকে আৰু এটা হল আমাৰ ক্ৰমোজম এইবোৰ খুটাৰ দৰে গঠন যিয়ে জিন কঢ়িয়াই লৈ ফুৰে জিনত কি হয় পিতৃ মাতৃৰ পৰা সন্তানলৈ বৈশিষ্ট্যৰ স্থানান্তৰৰ বাবে প্ৰয়োজনীয় তথ্য থাকে আৰু এইদৰে বৈশিষ্ট্যৰ উত্তৰাধিকাৰী তাত ক্ৰমোজমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মানে মাক দেউতাকৰ পৰা কিছুমান চৰিত্ৰ যে সতি সন্ততিলৈ যায় এই চৰিত্ৰবোৰ যে কঢ়িয়াই লৈ যায় কোনে লৈ যায় আমাৰ জিনবোৰে লৈ যায় আৰু জিনবোৰ ক'ত থাকে ক্ৰমোজমত থাকে আৰু ক্ৰমোজম ক'ত থাকে নিউক্লিয়াছত থাকে কথাখিনি মনত ৰাখিবা 4 নম্বৰটোলৈ গৈছো কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে কোষত কি আছে মাইট্ৰকন্ড্ৰিয়া ৰাইবোজম গলগি বডি আদি ইত্যাদি বিভিন্ন কোষাংগবোৰ থাকে আৰু কোষৰ ক'ত থাকে কোষ পৰশ অৰ্থাৎ আমি যেটো সাইটোপ্লাজম বুলি কৈছো কোষ পৰশতে এই কোষাংগবোৰৰ অৱস্থিতি পোৱা যায় প্ৰাণী আৰু উদ্ভিদ কোষৰ ছবি আঁকা হিহঁতৰ মাজত থকা তিনিটা পাৰ্থক্য উল্লেখ কৰা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই তোমালোকক ক'ব বিচাৰিম যে তোমালোকে ইয়াতে থকাৰ দৰে তোমালোকৰ কিতাপতো আছে প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ ছবিবোৰ আঁকিবলৈ শিকিবা আৰু লগতে এই পাৰ্থক্যবোৰ তোমালোকে অকমান চাবলৈ শিকিবা ইয়াতে অকমান মন কৰাচোন এইটো আমাৰ হল প্ৰাণী কোষ আৰু এইটো হল উদ্ভিদ কোষ আমি এটা দেখা পাইছো যে প্ৰাণী কোষত কি আছে
এনেকুৱা সৰু সৰু ৰগধানী কেইবাটাও আছে কিন্তু উদ্ভিদ কোষত কি আছে এটা ডাঙৰকৈ ৰগধানী আছে ইয়াতে আমাৰ কি আছে কোষ কেন্দ্ৰ দুটাতে আছে সাইটোপ্লাজম দুটাতে আছে বা কোষকৰক দুটাতে আছে ইয়াতে ক্লোৰোপ্লাস্ট বুলি এবিধ এটা পদাৰ্থ আছে যেটো আমাৰ উদ্ভিদ কোষত পাও কিন্তু আমি প্ৰাণী কোষত নাপাও আৰু দ্বিতীয়তে কি আছে কোষাবৰণটো দুটা কোষত থাকিলো ইয়াতে আকৌ উদ্ভিদ কোষত কি থাকে কোষ বেৰ আছে আগবাঢ়িছো উদ্ভিদ কোষত কোষ বেৰৰ উপস্থিতি আছে প্ৰাণী কোষত কোষ বেৰ নাথাকে উদ্ভিদ কোষত এটা বিশাল ৰিক্তিকা থাকে আৰু প্ৰাণী কোষত কি হয় ৰিক্তিকাবোৰ সৰু সৰু বহুতো সৰু সৰু ৰিক্তিকা থাকে উদ্ভিদ কোষত প্লাষ্টিক থাকে ক্লোৰোফিল থাকে জেন্থোফিল থাকে যাৰ কাৰণে পাতৰ ৰংবোৰ আমি বেলেগ বেলেগ ৰং পাও নহয় জানো কিন্তু প্ৰাণী কোষত তেনেকুৱা ধৰণৰ প্লাষ্টিকৰ উপস্থিতি দেখা পোৱা নাযায় আগবাঢ়িছো আমি পিছৰটোলে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য উল্লেখ কৰা ইতিমধ্যে আমি পাঠটো আলোচনা কৰোতে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ বিষয়ে আমি আলোচনা কৰিছিলো আহা আমি আকৌ এবাৰ আলোচনা কৰো প্ৰকোষ কেন্দ্ৰীয় বেছিভাগ প্ৰকোষ কেন্দ্ৰীয় কোষ কি হয় এক কোষী বিলাক হয় আৰু সংকোষ কেন্দ্ৰীয়বোৰ কি হয় বহুকোষী হয় প্ৰকোষ কেন্দ্ৰীয় কোষৰ পৰ্দাত বান্ধি ৰখা নিউক্লিয়াছ নাথাকে মানে কোষবেৰখন স্পষ্ট নহয় সংকোষ কেন্দ্ৰীয় কোষৰ পৰ্দাত বান্ধি ৰখা নিউক্লিয়াছ থাকে মানে কোষবেৰখন কি হৈ যায় স্পষ্ট হয় কোষৰ কোনটো অংশত ক্ৰমোজম পোৱা যায় আৰু সিহঁতৰ কাম উল্লেখ কৰা আমি ক্ৰমোজমৰ বিষয়ে পঢ়ো নিউক্লিয়াছত কোষৰ কোনটো অংগত নিউক্লিয়াছত ক্ৰমোজম নামৰ খুঁটাৰ দৰে গঠন থাকে চৰিত্ৰৰ উত্তৰাধিকাৰীত্বত ক্ৰমোজমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইহঁতে এনে জিন কঢ়িয়াই লৈ ফুৰে যিয়ে পিতৃ মাতৃৰ পৰা সন্তানলৈ চৰিত্ৰবোৰ কি কৰিব পাৰে স্থানান্তৰিত কৰিব পাৰে আমি ইতিমধ্যে আলোচনা কৰিলোৱে নহয় জানো কোষ জীৱৰ মৌলিক গঠনৰ একক ব্যাখ্যা কৰিব দিছে কোষটো আমাৰ জীৱৰ মৌলিক গঠনৰ একক বুলি কোৱা হয় নহয় জানো কোষে উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন উপাদান গঠন কৰে কোষ হৈছে জীৱৰ আটাইতকৈ সৰু একক আৰু ই সকলো জীৱিত কাম কৰিবলৈ সক্ষম কোষবোৰে হৈছে জীৱনৰ গঠনাত্মক শিতান সেই কাৰণে কোষক জীৱনৰ মৌলিক গাঁথনিগত আৰু কাৰ্যকৰী একক বুলিও কোৱা হয় সকলো কোষৰ আকৃতি আকাৰ আৰু ইহঁতে কৰা কাৰ্যকলাপৰ ভিন্নতা থাকে আসলতে কোষটোৰ আকৃতি আৰু আকাৰে ই কৰা নিৰ্দিষ্ট কামৰ লগত জড়িত হৈ থাকে আগবাঢ়িছো আমি পিছৰটোলে কিয় হৰিতকণা মাথো উদ্ভিদৰ কোষতে পোৱা যায় ব্যাখ্যা কৰা হৰিতকণা কিয় উদ্ভিদৰ কোষত পোৱা যায় ক্লোৰোপ্লাস্ট বা হৰিতকণা বুলি কয় কেৱল উদ্ভিদ কোষতে পোৱা যায় ইয়াত ক্লোৰোফিল নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ এটা থাকে ক্লোৰোফিল নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ সেউজীয়া উদ্ভিদৰ শালুক সংশ্লেষণৰ বাবে এই সেউজীয়া ৰঞ্জক পদাৰ্থটো অতি গুৰুত্বপূৰ্ণ ই ক্লোৰোফিল ৰঞ্জক পদাৰ্থই সৌৰ শক্তিক আবদ্ধ কৰি ৰাখে আৰু ইয়াক উদ্ভিদৰ বাবে খাদ্য প্ৰস্তুত কৰাত কি কৰে ব্যৱহাৰ কৰে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে শালুক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ বিষয়ে ইতিমধ্যে শিকি আহিছা নহয় জানো আমি জানো যে গছজোপাত শিপাৰ পৰা পানী পাতলৈ যায় পাতত থকা ক্লোৰোফিলে আমাৰ কি কৰে সূৰ্যৰ পোহৰ আবদ্ধ কৰি ৰাখে আৰু বায়ুৰ পৰা আমি কাৰ্বন ডাই অক্সাইড লৈ পোহৰৰ শক্তি আৰু পানীৰ সহায়ত উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় শালুক সংশ্লেষণ বুলি কোৱা হয় প্ৰথমে দিয়া আছে কোষ কেন্দ্ৰত থকা পকোৱা খুঁটা সদৃশ গঠনৰ উপাদান আমি 1 নম্বৰত লিখিব লাগে নহয় জানো ইয়াতে একত তেনেহলে আমি কি লিখিব পাৰো এইটো হল ক্ৰমোজম আকৌ আহিছো ইয়াৰে 2 নম্বৰত দিছে কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰৱ এটো কি আছিল জেলিৰ দৰে দ্ৰৱ গতিকে আমি লিখিব লাগিব কোষ বা সাইটোপ্লাজম আমি লিখি দিব পাৰো সাইটোপ্লাজম হয়নে তাৰ পিছত 3 নম্বৰত কি আছে আমি চাইছো পাতৰ কোষৰ কোষ পৰখত থকা ৰঙিন পদাৰ্থ পাতত থকা ৰঙিন পদাৰ্থবোৰক কি বুলি কোৱা হয় প্লাস্টিড আমি জানো প্লাস্টিড বুলি কোৱা হয়
তাৰ পিছত আমি আহিছো 4 নম্বৰলে এবিধ এককোষী জীৱ বহুত আছে কিন্তু আমি সাধাৰণতে দেখা জীৱবিধ হল বা আমি কৈ থকা জীৱবিধ হল এমিবা ইয়াৰ পিছত আমি 5 নম্বৰত আহিছো কোষ পৰশত থকা খালি বিশিষ্ট কোষ পৰশত থকা খালি ঠাই বিশিষ্ট গঠন আৰু ইয়াতে আছে কোষ আৱিষ্কাৰকাৰী বিজ্ঞানী গৰাকী নামটো আমি কতে লিখিল আমাৰ সুবিধা হ'ব তেতিয়া কোষ আৱিষ্কাৰ গৰাকী বিজ্ঞানীটো হ'ল ৰবাৰ্ট হুক আৰু আমাৰ 6 নম্বৰত আছে জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি এটো কি বুলি কয় কলা বুলি কয় আৰু ইয়াতে আমাৰ আৰু এটা থাকিলে কোষ পৰশত থকা খালি ঠাই বিশিষ্ট গঠন আমি পাইছিলো কোষ পৰশত থকা খালি ঠাই বিশিষ্ট ডাঙৰ কি আছিলে ৰসধানী গতিকে এইটো হ'ব ৰসধানী প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ এই পাঠটোত ইমানখিনি আছিল প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিলো আৰু মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা গতিকে আজি আমি ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ